সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীসকলৰ কিন্তু এটা সাংঘাতিক অনিশ্চয়তা আছে দুই এজনৰ বাহিৰে মই দুই এজনটোক কাক কৈছোঁ বুজিব পাৰিবা বিজ্ঞাপন কমি আহিছে তেওঁলোকৰ বজাৰখন সৰু হৈ আহিছে তেওঁলোকৰ আনুষংগিক চব খৰচ বাঢ়ি আহি আছে গতিকে এই যে বাহিৰৰ পৰা মানুহবিলাকে কৈ থাকে আপোনালোকে কিয় সম্পূৰ্ণকৈ বিদ্ৰোহ নকৰে বাতৰিত কিয় আপোনালোকে একেবাৰে বিপ্লৱাত্মক কথা নিদিয়ে কিয় আপোনালোকে চৰকাৰে একেবাৰে ঠেকেচি নেপেলায় তেওঁলোকে এবাৰো নাভাবে যে এই 1000 মানুহ বা 500 মানুহ এটা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে কাইলৈ যদি তেওঁলোকৰ বিজ্ঞাপন বন্ধ কৰি দিয়ে কিবা বন্ধ কৰি দিয়ে তো একেবাৰে সেই পানীত হানচৰা অৱস্থা হ'ব বন্ধ হৈ যাব পাৰে হেৰি গতিকে মই সদায় এটা মধ্যম পন্থাৰ এডভোকেট কৰি আহিছোঁ মধ্যম পন্থা মই এটা চাজেষ্ট কৰিছোঁ যে ঠিক আছে আমি ভালখিনি ভাল বেয়াখিনি কথা কৈ আমি আগবাঢ়ি যাব লাগিব এইটোৱে মোৰ হেৰি